নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি এটা ইম্পৰ্টেণ্ট কুৱেশ্যনলৈকে আহিছোঁ। এটা নেক্সট ভিডিঅ' মই কুৱেশ্যনটো এনচাৰ অলৰেডি কৰি থৈছোঁৱে। তো তোমালোকে দেখিছে চাগে নেক্সট ভিডিঅ' চিম্প্লিফাই কছ 4a মাইনাছ চাইন 4a। ইয়াক আমি চিম্প্লিফাই কৰিব লাগে। আমি ইকুৱেল হিচাপে কি চিম্প্লিফাই কৰিব পাৰোঁ? কছ 2a 2 কছ স্কুৱেৰ a মাইনাছ 1 ইকুৱেল 1 মাইনাছ 2 চাইন স্কুৱেৰ a। এইটো খুব কমন কুৱেশ্যন হয়। এইটো তোমালোকৰ নেক্সট মেট্ৰিক পৰীক্ষাত অহাৰ চান্স বহুত আছে। গতিকে মই তাৰ কাৰণে এটা এক্সট্ৰাকৈ ভিডিঅ' বনাইছোঁ। তো তোমালোকক মই আজি এই কুৱেশ্যনটোৰ এই তিনিটা এনচাৰ কেনেকৈ উলিয়াব মই তোমালোকক আজি বুজাই দিবলৈ গৈ আছোঁ। ঠিক আছে, ফাৰ্ষ্ট অফ অল আমি লেফ্ট হেণ্ড ছাইড কি আছে কছ 4a cos to the power 4a minus sin to the power 4a. অ'কে, ইয়াক প্ৰথমে ব্ৰেক কৰিছোঁ, ইয়াকো ব্ৰেক কৰিছোঁ, ইয়াকো ব্ৰেক কৰিছোঁ। কেনেকৈ চোৱা, আমি লিখিব পাৰোঁ cos স্কুৱেৰ a হোল স্কুৱেৰ 2 দুগুণ 4 2 দুগুণ 4 চৰি এইটো 4 হ'ব লাগে, চৰি চ' 2 দুগুণ 4। ঠিক আছে, cos স্কুৱেৰ a হোল স্কুৱেৰ মাইনাছ sin স্কুৱেৰ a হোল স্কুৱেৰ হৈ গ'ল। এতিয়া এইটো আৰু এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মত আছেনে নাই? যদি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মত আছে, গতিকে তাৰ ফৰ্মুলাটো কি হ'ব? ইকুৱেল টু a প্লাছ b হোল ইনটু a মাইনাছ b হোল। এই ফৰ্মুলাটোত আহি যাব। ঠিক আছে, তো আমি লিখিছোঁ ইকুৱেল cos স্কুৱেৰ a, মানে দিছ ইজ দ্য ভেলু অফ a এণ্ড দিছ ইজ দ্য ভেলু অফ b। গতিকে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু a প্লাছ b হোল ইনটু a মাইনাছ b হোল। গতিকে কি আহি যাব? ইকুৱেল টু cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ a হোল ইনটু cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a হোল। অ'কে, এইটো a প্লাছ b হোল ইনটু a মাইনাছ b হোল ফৰ্মত আহি গ'ল। ক্লিয়াৰ এইখিনিলৈকে? উই ন' ডেট cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ a ইকুৱেল টু 1 ফৰ্মুলাত অলৰেডি দি আছে ইনটু cos 2a, দিছ ইজ দ্য স্পেচিফিক ফৰ্মুলা অফ cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a, হয়নে? উই ন' ডেট cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a ইকুৱেল টু cos 2a। গতিকে এই আনচাৰটো ওলাল কিমান? cos 2a। যদি কিছুমানক যদি এইটোৰ ওপৰত ভিডিঅ' লাগে যে cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a ইকুৱেল টু cos 2a কেনেকৈ হ'ল, মই তাৰ ওপৰতো এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম তোমালোকক। ঠিক আছে, বাছ মোক কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট আমি চিম্প্লিফাই কি কৰিব লাগে? 2 cos স্কুৱেৰ a মাইনাছ 1। ঠিক আছে, কেনেকৈ চিম্প্লিফাই কৰিম? এইখিনিলৈকে ছেম থাকিব, cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a এইখিনিলৈকে ছেম থাকিব। বাট ইয়াৰ পৰা আমি কেনেকৈ 2 cos স্কুৱেৰ a মাইনাছ 1 উলিয়াম? চোৱা, sin স্কুৱেৰ a ইকুৱেল টু আমি কি লিখিব পাৰোঁ? 1 মাইনাছ cos স্কুৱেৰ a। কেনেকৈ? এইটোত চোৱা, cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ a আছেনে নাই? যদি মই cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ a ইকুৱেল টু 1, যদি মই ইয়াৰ ভেলুটো উলিয়াব লাগে, মই ইয়াক ইফালে লৈ যাম নে নাই? তো কি হ'ব? sin স্কুৱেৰ a ইকুৱেল টু 1 মাইনাছ cos স্কুৱেৰ a, হয়নে? হ'বনে নাই? চ' জাষ্ট মই ইয়াতে পুট কৰিছোঁ cos স্কুৱেৰ a মাইনাছ হ'ল 1 মাইনাছ cos স্কুৱেৰ a। চ' cos স্কুৱেৰ a মাইনাছ 1 তল আহিল, মাইনাছে মাইনাছে প্লাছ cos স্কুৱেৰ a। ইয়াৰ আগত 1 আছে, ইয়াৰ আগতো 1 আছে, একে একে 2 2 cos স্কুৱেৰ a মাইনাছ 1 হৈ গ'ল। কোনটো প্ৰুফ হৈ গ'ল? এইটো প্ৰুফ হৈ গ'ল। এতিয়া নেক্সট প্ৰুফটো আছে 1 মাইনাছ 2 sin স্কুৱেৰ a। কেনেকৈ? cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a, ইয়ালৈকেতো ছেম ওলাব। ঠিক আছে, ঠিক আছে, ইয়ালৈকেতো তোমালোকৰ ওলাই যাব। ইয়াৰ পাছৰখিনি তোমালোকে কেনেকৈ চিম্প্লিফাই কৰিবা, ডেট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট, যাতে তোমালোকে এই তিনিটা এনচাৰেই পোৱা। কোনটো ক্ষেত্ৰত পাবা, মই জাষ্ট সেইটো বস্তু বুজাই দিছোঁ আজি, কাৰণ বহুতেই এইটো কুৱেশ্যনত ডাউট পায়। মই নিজে পাইছিলোঁ বাৰু। চ' cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a, ইয়াৰ পৰা আমি কি পাম? 1 মাইনাছ sin স্কুৱেৰ a। কেনেকৈ পাম? cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ a ইকুৱেল টু 1 ইমপ্লাই দিলে মোক কাৰ ভেলু লাগে? cos স্কুৱেৰ a। মই sin স্কুৱেৰটো ইফালে লৈ নিম নে নাই? চ' cos স্কুৱেৰ a ইকুৱেল টু 1 মাইনাছ sin স্কুৱেৰ a। ইফালে মই a লিখিছোঁ দেই, চাই লোৱা। অ'কে, চ' এনেকৈ লিখিলোঁ 1 মাইনাছ sin স্কুৱেৰ a হোল মাইনাছ sin স্কুৱেৰ a। চ' 1 মাইনাছ sin স্কুৱেৰ a
মাইনাছ এইটো মাইনাছ লিখিছে মাইনাছ চাইন স্কুৱেৰ ইয়াৰ আগতে এক আছে ইয়াৰ আগতে এক আছে এক একে দুই চ' 1 মাইনাছ 2 চাইন স্কুৱেৰ এ ওলাল নে এনচাৰটো ক'ৰ এনচাৰ ওলাল এইটো নেক্সট 1 মাইনাছ 2 চাইন স্কুৱেৰ এ গতিকে এনেকৈ আমি cos টু দি পাৱাৰ 4a মাইনাছ চাইন টু দি পাৱাৰ 4a পৰা আমি এই তিনিটা এনচাৰ আমি চিম্প্লিফাই কৰিব পাৰোঁ কেনেকৈ চাই লোৱা ফৰ্মেটটো ঠিক আছে আৰু তোমালোক যদি এইটোৰ ওপৰতো ভিডিঅ' লাগে যে cos স্কুৱেৰ a মাইনাছ চাইন স্কুৱেৰ a ইকুৱেল টু কেনেকৈ cos 2a হ'ল মোক কমেণ্টত জনাবা মই তোমালোকক ইয়াৰ ওপৰত ভিডিঅ' বনাই দিম যদি নজনাও তথাপি মই বনাই দিম কাৰণ এইটো মোৰ দায়িত্ব থেংক ইউ